Hello friends, আমি আসাম পুলিচ এছআৰ প্ৰেক্টিচ সেট চলাই আছো আৰু 20 ভিতৰত আপোনালোকে কিমান মাৰ্ক কৰিব পাৰে তা কমেন্টত জনাব আৰু এটা মক দিয়াৰ চেষ্টা কৰক আপোনাৰ পঢ়া কিমান লৈকে সম্পূৰ্ণ হৈছে বুলি এই ভিডিঅ'ত আপোনালোকে চেক কৰিব পাৰিব। আমি পলম নকৰো প্ৰথম প্ৰশ্ন আমাৰ অসমৰ শিক্ষাত নদী দ্বীপ বুলিলে কোনখন জিলা কোৱা হয়? গোলাঘাট, নলবাৰী, তেজপুৰ, ডিব্ৰুগড়। ইয়াৰ ভিতৰত ৰাইট এনসাৰ হ'ব আমাৰ অপচন নম্বৰ বি নলবাৰী। অসমৰ সাংস্কৃতিক ৰাজধানী বুলিলে কোনখন জিলাক কোৱা হয়? অপচন 4টা তেজপুৰ, শিৱসাগৰ, যোৰহাট, নলবাৰী। ইয়াৰ ভিতৰত ৰাইট এনসাৰ হ'ব আমাৰ অপচন নম্বৰ চি যোৰহাট। অসমৰ স্কটলেণ্ড বুলি কোনখন জিলাক জনাজাত? হাফলং, যোৰহাট, তেজপুৰ, নগাঁও। ইয়াৰ ভিতৰত ৰাইট এনসাৰ হ'ব আমাৰ অপচন নম্বৰ এ হাফলং। ৰঙা নদী আৰু নীলা পাহাৰৰ দেশ বুলি কাক জনা যায়? অসম, ভূটান, যোৰহাট, নলবাৰী। ইয়াৰ ভিতৰত ৰাইট এনসাৰ আমাৰ অসমে হয় ৰঙা নদী আৰু নীলা পাহাৰৰ দেশ। ৰঙা নদী বুলিলে আমি ব্ৰহ্মপুত্ৰ। দ্বীপৰ বিল কিহৰ কাৰণে বিখ্যাত? হাতীৰ বাবে না গড়ৰ বাবে না মাছৰ বাবে না পক্ষীৰ বাবে? আমি জানো দ্বীপৰ বিল আমাৰ পক্ষীৰ বাবে ফেমাছ। পূবৰ এমাজন বুলি কোনখন ঠাইক জনা যায়? দ্বীপৰ বিল, দিহিং পাটকাই অভয়াৰণ্য, যোৰহাট, শুৱালকুছি। অপচন নম্বৰ বি দিহিং পাটকাই অভয়াৰণ্য পূবৰ এমাজন বুলি জনা যায়। কুৱেশ্যন নম্বৰ 7 অসমৰ মুঠ মাটিকালি কিমান? অসমৰ মুঠ মাটিকালি আমাৰ অপচন 4টা দিয়া আছে। ইয়াৰ ভিতৰত ৰাইট এনসাৰ হ'ব আমাৰ অপচন নম্বৰ ৭৮,৪৩৮ বৰ্গ কিলোমিটাৰ। অসম সমুদ্ৰ পৃষ্ঠৰ পৰা কিমান মিটাৰ উচ্চতাত অৱস্থিত? 4টা অপচন দিয়া আছে। ইয়াৰ ভিতৰত ৰাইট এনসাৰ হ'ব আমাৰ অপচন নম্বৰ এ 79.05। অসমৰ ভূভাগক মুঠ কেইটা ভূ প্ৰাকৃতিক বিভাগত ভাগ কৰা হৈছে? অপচন নম্বৰ চাই লওক। অপচন নম্বৰ ভিতৰত অপচন নম্বৰ চি 4টা আমাৰ ৰাইট এনসাৰ হ'ব। ক্ষুদ্ৰতম নদীদ্বীপ উমানন্দৰ মাটিকালিৰ পৰিমাণ কিমান? 4টা অপচন দিয়া আছে। ইয়াৰ ভিতৰত ৰাইট এনসাৰ আমাৰ 13 বিঘা 3 কঠা। দিছপুৰক অসমৰ ৰাজধানীৰ মৰ্যাদা কিমান চনত দিয়া হয়? 1973, 1978, 1974, 1950। ইয়াৰ ভিতৰত ৰাইট এনসাৰ হ'ব আমাৰ 1973। কুৱেশ্যন নম্বৰ 12 অসমত অৱস্থিত কোনখন ৰাষ্ট্ৰীয় উদ্যানক ৰাইনো লেণ্ড নামেৰে জনা যায়? কাজিৰঙা, ওৰাং, মানাহ আৰু নামেৰি। অপচন নম্বৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আমাৰ ৰাইনো লেণ্ড নামেৰে জনা যায়। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান অৱস্থিত জিলাখন হ'ল গোলাঘাট, নগাঁও, বিশ্বনাথ ওপৰৰ আটাইকেইখন। আমি জানো যে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান অৱস্থিত জিলাখন হ'ল গোলাঘাট, নগাঁও, বিশ্বনাথ তিনিটা হয় ওপৰৰ আটাইকেইখন ইয়াৰ ৰাইট এনসাৰ। মানস ৰাষ্ট্ৰীয় উদ্যানৰ অৱস্থিতি স্থান কি? নগাঁও, চিৰাং, বাক্সা, বি আৰু চি দুটেই। আমি জানো মানস ৰাষ্ট্ৰীয় উদ্যান আমাৰ বি আৰু চি দুইটাই হ'ব। কিয় বা চিৰাং আৰু বাক্সা জিলাত অৱস্থিত। বেংগল ফ্ল'ৰিয়ামৰ আৱাসভূমি ৰূপে বিখ্যাত ৰাষ্ট্ৰীয় উদ্যানখনৰ নাম কি? কাজিৰঙা, ওৰাং, মানস আৰু ডিব্ৰু চৈখোৱা। ইয়াৰ ভিতৰত ৰাইট এনসাৰ হ'ব আমাৰ ওৰাং ৰাষ্ট্ৰীয় উদ্যান। পবিতৰা অভয়াৰণ্য কোন জিলাত অৱস্থিত? নগাঁও, মৰিগাঁও, তেজপুৰ, কামৰূপ। পবিতৰা অভয়াৰণ্য আমাৰ মৰিগাঁও জিলাত অৱস্থিত। গৰম পানী অভয়াৰণ্যক কিমান চনত অভয়াৰণ্য হিচাপে স্বীকৃতি দিয়া হৈছিল? 1942, 1955, 1952, 1967। ইয়াৰ ভিতৰত 1952 হ'ল গৰম পানী অভয়াৰণ্যক স্বীকৃতি দিয়া হৈছিল, অভয়াৰণ্য হিচাপে স্বীকৃতি দিয়া হৈছিল। দ্বীপৰ বিল পক্ষী অভয়াৰণ্যৰ স্বীকৃতি কেতিয়া দিয়া হৈছিল? 12 জানুৱাৰী 1990, 12 জানুৱাৰী 1989, 12 ফেব্ৰুৱাৰী 1990, 12 ফেব্ৰুৱাৰী 1989। ইয়াৰ ভিতৰত শুদ্ধ এনসাৰ হ'ব 12 জানুৱাৰী 1989।
অসমৰ একমাত্ৰ ৰামছাৰ ক্ষেত্ৰখনৰ নাম কি? আমি সকলোৱে জানো আমাৰ দীপৰ বিল হয় অসমৰ একমাত্ৰ ৰামছাৰ ক্ষেত্ৰ। আজিৰ অন্তিম প্ৰশ্ন, আপোনালোকক ভিডিঅ' কেনেকুৱা লাগিল? চিৰিজটো কণ্টিনিউ কৰিম বা নকৰিম আপোনালোকে জনাই দিব। আৰু আপোনালোকৰ কাৰণে ভাল এটা মক টেষ্ট আৰু বেলেগ এটা ভিডিঅ'ত লৈ আহিম। আপোনালোকে কিমান স্ক'ৰ কৰিব পাৰিছে এই ভিডিঅ'ত কমেণ্ট কৰি তলত জনাই দিব আৰু উত্তৰ দিয়াৰ চেষ্টা কৰিব। ভালকৈ পঢ়া শুনা কৰিব আৰু SI এক্সামৰ কাৰণে ভালকৈ প্ৰিপাৰেশ্যন কৰি যাব। কিয়বা SI এক্সামত আপোনাৰ জিকেৰ ভূমিকা ডাঙৰ হয়, সেইকাৰণে জিকে মষ্ট ইম্পৰ্টেণ্ট হয়। অসমৰ সকলোবিলাক পঢ়ি যাব, কিন্তু এইবাৰ ADREত যিবিলাকৰ আমাৰ ৱৰ্ল্ড জিঅ'গ্ৰাফী ৱৰ্ল্ড হিষ্টৰীৰ পৰা আহিছিল, তেনেকৈ ৱৰ্ল্ড জিঅ'গ্ৰাফী ৱৰ্ল্ড হিষ্টৰী ইয়াৰ পৰা মই দিছোঁ মোৰ ভিডিঅ' চাব। কাকৈজান সংৰক্ষিত বনাঞ্চল কোন জিলাত অৱস্থিত? নলবাৰী, বঙাইগাঁও, ধুবুৰী, গোৱালপাৰা। আমাৰ কাকৈজান সংৰক্ষিত বনাঞ্চল আমাৰ বঙাইগাঁৱত অৱস্থিত।